নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী ছিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি মেডিয়েবল হিষ্ট্ৰী অফ আছাম অৰ্থাৎ মধ্যযুগীয় অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। এই ছিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'জ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো পাই যাব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল Which dynasty made its capital at Maibong? কোন বংশই মাইবঙক নিজৰ ৰাজধানী হিচাপে গঢ়ি তুলিছিল? ইয়াৰ আনচাৰটো হৈ যাব কছাৰীজ অৰ্থাৎ কছাৰীসকল। মাইবং অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এক ঐতিহাসিক স্থান। কছাৰী বা ডিমাচা বংশই প্ৰথমে ডিমাপুৰক ৰাজধানী হিচাপে ব্যৱহাৰ কৰিছিল, কিন্তু আহোম আৰু অন্যান্য শক্তিৰ চাপৰ ফলত তেওঁলোকে পিছত মাইবঙলৈ ৰাজধানী স্থানান্তৰ কৰে। মাইবঙত কছাৰীসকলে ৰাজপ্ৰসাদ, মন্দিৰ, পুখুৰী আৰু বিভিন্ন স্থাপত্য নিৰ্মাণ কৰিছিল। আজিও এই স্থানত কছাৰী সভ্যতাৰ বহু ঐতিহাসিক নিদৰ্শন সংৰক্ষিত হৈ আছে। সেয়েহে মাইবং কছাৰী ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ আছিল। নেক্সট কুৱেশ্যনটো হৈছে থাপিতা সঞ্চিতা ৱাজ দ্য টাৰ্ম ইউজড বাই দ্য আহোমছ ফৰ হোম। থাপিত সঞ্চিত এই শব্দটো গ'ল আহোমসকলে কাক বুজাবলৈ ব্যৱহাৰ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব কছাৰী কিংছ অৰ্থাৎ কছাৰী ৰজাসকল। আহোম বুৰঞ্জীত কছাৰী ৰজাসকলক থাপিত সঞ্চিত বুলি উল্লেখ কৰা হৈছিল। অসমৰ ইতিহাসত থাপিত সঞ্চিত শব্দটোৱে আহোম ৰাজ্যৰ অধীনলৈ অহা কোনো বশৱৰ্তী বা সামন্ত ৰজাক বুজায়। ১৫৩৬ চনত স্বৰ্গদেউ চুহুংমুঙে কছাৰী ৰজা দেদচুঙক পৰাস্ত কৰি কছাৰী ৰাজ্যখন আহোমৰ অধীনস্থ কৰিছিল। ইয়াৰ পিছৰ পৰাই কছাৰী ৰজাসকলক আহোমৰ থাপিত সঞ্চিত অৰ্থাৎ আহোম স্বৰ্গদেউৰ দ্বাৰা সিংহাসনত সংস্থাপিত আৰু নিয়ন্ত্ৰিত বুলি অভিহিত কৰা হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which Ahom king was known as Gorgoya Raja in the Buranjis? বুৰঞ্জীত কোন আহোম ৰজাক গড়গয়া ৰজা বুলি উল্লেখ কৰা হৈছে? ইয়াৰ আনচাৰটো হৈ যাব চুকলেংমুং অৰ্থাৎ চুকলেংমুং আহোম বংশৰ এজন শক্তিশালী আৰু দূৰদৰ্শী শাসক আছিল। তেওঁৰ ৰাজত্বকালত গড়গাঁওক আহোম ৰাজ্যৰ নতুন ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king introduced the coin system? কোন আহোম ৰজাই প্ৰথমে মুদ্ৰা ব্যৱস্থা আৰম্ভ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব চুকলেংমুং অৰ গড়গয়া ৰজা অৰ্থাৎ চুকলেংমুঙৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যত আনুষ্ঠানিক মুদ্ৰা ব্যৱস্থা আৰম্ভ হয়। ইয়াৰ পূৰ্বে অধিকাংশ লেনদেন বিনিময় পদ্ধতিৰ ওপৰতেই নিৰ্ভৰশীল আছিল। মুদ্ৰা ব্যৱস্থা আৰম্ভ হোৱাৰ ফলত বাণিজ্য, কৰ সংগ্ৰহ আৰু প্ৰশাসনিক কাম কাজ অধিক সুসংগঠিত হয়। এইকাৰণে চুকলেংমুঙক আহোম অৰ্থনৈতিক ব্যৱস্থাৰ আধুনিকীকৰণৰ পথ প্ৰদৰ্শক বুলিও কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king excavated the Gargaon tank and constructed the Naga Ali? কোন আহোম ৰজাই গড়গাঁও পুখুৰী খন্দাইছিল আৰু নগা আলি নিৰ্মাণ কৰাইছিল? ইয়াৰ আনচাৰটো হৈ যাব চুকলেংমুং অৰ্থাৎ চুকলেংমুঙে গড়গাঁও পুখুৰী খন্দাইছিল, যি সেই সময়ৰ এক গুৰুত্বপূৰ্ণ জলাশয় আছিল। ইয়াৰ উপৰিও তেওঁ নগা আলি নামৰ এক গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰিছিল। এই পথৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ মাজত যোগাযোগ সহজ হৈছিল। এই উন্নয়নমূলক কামসমূহে আহোম ৰাজ্যৰ প্ৰশাসনিক দক্ষতা আৰু সমাজ কল্যাণমূলক চিন্তাধাৰাক প্ৰতিফলিত কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ইন্ট্ৰডিউচ কইনছ? প্ৰথমে মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰা আহোম ৰজা কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব চুকলেংমুং বা গড়গয়া ৰজা। অকণমান আগতে ইয়াৰ আনচাৰটো কৈ আহিছোঁ। আহোম ৰাজ্যত প্ৰথমবাৰৰ বাবে মুদ্ৰা প্ৰচলন কৰিছিল চুকলেংমুঙে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which Ahom king was known as খুৰা ৰজা? খুৰা ৰজা বুলি কোন আহোম ৰজাক জনা যায়? ইয়াৰ আনচাৰটো হৈ যাব চুকাম্ফা। চুকাম্ফা আহোম বংশৰ এজন প্ৰসিদ্ধ শাসক আছিল। তেওঁ শাৰীৰিকভাৱে খুৰা আছিল বুলি ইতিহাসত উল্লেখ আছে। এইকাৰণে তেওঁক খুৰা ৰজা নামেৰে জনা যায়। যদিও তেওঁৰ শাৰীৰিক অসুবিধা আছিল, তথাপিও তেওঁ দক্ষতাৰে ৰাজ্য শাসন কৰিছিল আৰু আহোম সাম্ৰাজ্যৰ স্থায়িত্ব বজাই ৰাখিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which Ahom king ruled for 51 years, the longest period in Ahom history? আহোম ইতিহাসত সৰ্বাধিক 51 বছৰ শাসন কৰা ৰজাজন কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব চুকাম্ফা। চুকাম্ফাই প্ৰায় 51 বছৰ ধৰি আহোম ৰাজ্য শাসন কৰিছিল। এইটো আহোম ইতিহাসৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল। তেওঁৰ শাসনকালত ৰাজ্যত স্থিতিশীলতা বজাই ৰখা হৈছিল আৰু বিভিন্ন জনজাতিৰ সৈতে সুসম্পৰ্ক স্থাপন কৰা হৈছিল। দীঘলীয়া আৰু সফল ৰাজত্বকালৰ বাবে তেওঁ আহোম ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে Who was the first king of the Kuch dynasty? কোচ বংশৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব বিশ্বসিংহ। বিশ্বসিংহ কোচ বংশৰ প্ৰতিষ্ঠাতা আৰু প্ৰথম ৰজা আছিল। তেওঁ বিভিন্ন কোচ
মেচ আৰু অন্যান্য জনগোষ্ঠীক একত্ৰিত কৰি এক শক্তিশালী ৰাজ্য গঠন কৰিছিল। তেওঁৰ নেতৃত্বত কোচ ৰাজ্য লাহে লাহে এক প্ৰভাৱশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰে। অসমৰ মধ্যযুগীয় ইতিহাসত তেওঁৰ অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য আৰ্লিয়াৰ নেম অফ বিশ্বসিংহ? বিশ্বসিংহৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হৈ যাব বিশু। বিশ্বসিংহৰ শৈশৱৰ নাম আছিল বিশু। পিছত তেওঁ ৰাজনৈতিক ক্ষমতা লাভ কৰি কোচ ৰাজ্যৰ শাসক হোৱাৰ সময়ত বিশ্বসিংহ নাম গ্ৰহণ কৰে। এই নামেই তেওঁ ইতিহাসত বিখ্যাত হৈ পৰে আৰু কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হিচাপে স্মৰণীয় হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য প্ৰজেনেৰেটৰ অফ দি কোচ কিংডম? কোচ ৰাজ্যৰ মূল পুৰুষ বা প্ৰতিষ্ঠাতা কাক কোৱা হয়? ইয়াৰ আনচাৰটো হৈ যাব হাৰিয়া মণ্ডল। অৰ্থাৎ হাৰিয়া মণ্ডলক কোচ বংশৰ মূল পুৰুষ বা আদি পিতৃ বুলি কোৱা হয়। তেওঁ কোচ জনগোষ্ঠীৰ মাজত এক প্ৰভাৱশালী নেতা আছিল। যদিও তেওঁ নিজে কোনো বৃহৎ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা নাছিল, তথাপিও তেওঁৰ নেতৃত্ব আৰু সামাজিক প্ৰভাৱৰ ফলতে কোচ শক্তিৰ উত্থানৰ ভিত্তি স্থাপন হৈছিল। তেওঁৰ পুত্ৰ বিশ্বসিংহই পিছত এই ভিত্তিৰ ওপৰত এক শক্তিশালী কোচ ৰাজ্য গঠন কৰে। সেয়েহে কোচ সাম্ৰাজ্যৰ ইতিহাসত হাৰিয়া মণ্ডলৰ নাম বিশেষভাৱে স্মৰণ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাদাৰ অফ বিশ্বসিংহ? বিশ্বসিংহৰ পিতৃ কোন আছিল? ইয়াতে কৈ আহিলো আগৰ কুৱেশ্যনটোৰ আলোচনাত যে হাৰিয়া মণ্ডল। হাৰিয়া মণ্ডল আছিল বিশ্বসিংহৰ পিতৃ। তেওঁ কোচ জনগোষ্ঠীৰ এজন সন্মানীয় ব্যক্তি আছিল আৰু বিভিন্ন স্থানীয় জনগোষ্ঠীৰ মাজত তেওঁৰ যথেষ্ট প্ৰভাৱ আছিল। হাৰিয়া মণ্ডলৰ সামাজিক আৰু ৰাজনৈতিক প্ৰতিপত্তিৰ ফলতে বিশ্বসিংহৰ উত্থান সহজ হৈছিল। ইতিহাসত হাৰিয়া মণ্ডলক কোচ বংশৰ উত্থানৰ মূল ভেটি বা স্থাপনকাৰী হিচাপে বিবেচনা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুইচ ভিলেজ ডিড হাৰিয়া মণ্ডল অৰিজিনেট? হাৰিয়া মণ্ডল কোন গাঁৱৰ বাসিন্দা আছিল? ইয়াৰ আনচাৰটো হৈ যাব চিকনাবাৰী অৰ চিকনাগ্ৰাম। হাৰিয়া মণ্ডল চিকনাবাৰী বা চিকনাগ্ৰাম নামৰ ঠাইৰ বাসিন্দা আছিল বুলি ঐতিহাসিক উৎসসমূহত উল্লেখ পোৱা যায়। এই অঞ্চলটো কোচ শক্তিৰ উত্থানৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। পৰৱৰ্তী সময়ত বিশ্বসিংহ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে ইয়াৰ পৰাই নিজৰ শক্তি বিস্তাৰ কৰি বৃহৎ কোচ ৰাজ্য গঠন কৰিছিল। সেয়েহে চিকনাবাৰী কোচ ইতিহাসৰ এক উল্লেখযোগ্য স্থান। নেক্সট কুৱেশ্যনটো হৈছে হু শিফটেড দ্য সেট অফ পাৱাৰ ফ্ৰম চিকনা টু কমতাপুৰ এণ্ড ডিক্লেয়াৰ হিমছেল্ফ ৰুলাৰ অফ কমতা? কোনে চিখনৱানৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰ কৰি নিজকে কমতা ৰাজ্যৰ শাসক বুলি ঘোষণা কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব বিশ্বসিংহ। অৰ্থাৎ বিশ্বসিংহই নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ পিছত চিখনৱানৰ পৰা কমতাপুৰলৈ ৰাজধানী স্থানান্তৰ কৰে। কমতাপুৰ সেই সময়ত এক ঐতিহাসিক আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থান আছিল। ৰাজধানী স্থানান্তৰণৰ জৰিয়তে তেওঁ নিজৰ ৰাজনৈতিক শক্তিক অধিক সুদৃঢ় কৰে আৰু নিজকে কমতা ৰাজ্যৰ শাসক হিচাপে ঘোষণা কৰে। এই ঘটনাই কোচ ৰাজ্যৰ শক্তিশালী উত্থানৰ সূচনা কৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য কেপিটেল অফ কোচ কিংডম? কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ আনচাৰটো হৈ যাব কোচবিহাৰ। অৰ্থাৎ কোচবিহাৰ আছিল কোচ ৰাজ্যৰ ৰাজধানী। এই ঠাইটো কেৱল ৰাজনৈতিক কেন্দ্ৰই নহয়, সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপেও বিকশিত হৈছিল। কোচ ৰজাসকলৰ অধিকাংশ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰশাসনিক কাৰ্যকলাপ এই ৰাজধানীৰ পৰাই পৰিচালিত হৈছিল। কোচবিহাৰ আজিও কোচ ৰাজবংশৰ ঐতিহ্য বহন কৰি আছে। নেক্সট কুৱেশ্যনটো হৈছে হু ক্ৰিয়েটেড দ্য 12 মিনিষ্ট্ৰিয়েল পোষ্ট নউন এজ কাৰ্জিছ? 12জন মন্ত্ৰীৰ কাৰ্জী পদৰ কোনে সৃষ্টি কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব বিশ্বসিংহ। অৰ্থাৎ বিশ্বসিংহই ৰাজ্যৰ শাসন ব্যৱস্থা অধিক সুসংগঠিত আৰু কাৰ্যক্ষম কৰাৰ বাবে 12জন মন্ত্ৰী পদৰ সৃষ্টি কৰিছিল। এই মন্ত্ৰীসকলক কাৰ্জী বুলি কোৱা হৈছিল। প্ৰশাসনৰ বিভিন্ন বিভাগৰ দায়িত্ব এই কাৰ্যীসকলৰ মাজত বণ্টন কৰা হৈছিল। এই ব্যৱস্থাই কোচ ৰাজ্যক এক সুসংগঠিত প্ৰশাসনিক কাঠামো গঢ়ি তুলিবলৈ সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে By what name was Naranarayan mentioned in Sanskrit inscriptions? সংস্কৃত শিলালিপিত নৰনাৰায়ণক কি নামেৰে উল্লেখ আছে? ইয়াৰ আনচাৰটো হৈ যাব মল্লদেৱ। খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। অৰ্থাৎ কোচ ৰাজ্যৰ বিখ্যাত শাসক নৰনাৰায়ণক সংস্কৃত শিলালিপিসমূহত মল্লদেৱ নামেৰে উল্লেখ কৰা হৈছিল। মল্ল শব্দৰ অৰ্থ হৈছে বীৰ বা যোদ্ধা। এই উপাধিয়ে তেওঁৰ সামৰিক দক্ষতা, বীৰত্ব আৰু ৰাজকীয় মৰ্যাদাক প্ৰতিফলিত কৰে। ইতিহাসত তেওঁ নৰনাৰায়ণ আৰু মল্লদেৱ উভয় নামেৰে পৰিচিত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ডিড মল্লদেৱ অৰ নৰনাৰায়ণ এচেণ্ডেড দ্য থ্ৰন? নৰনাৰায়ণ বা মল্লদেৱে কোন বছৰত সিংহাসন আৰোহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব 1540 AD অৰ্থাৎ 1540 খ্ৰীষ্টাব্দত। নৰনাৰায়ণে 1540 খ্ৰীষ্টাব্দত কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিছিল। তেওঁৰ ৰাজত্বকালত কোচ ৰাজ্য শক্তি, সম্পদ আৰু প্ৰভাৱৰ শিখৰত উপনীত হৈছিল।
তেওঁ দক্ষ প্ৰশাসক আৰু সামৰিক নেতা হিচাপে পৰিচিত আছিল। তেওঁৰ শাসনকালক কোচ সাম্ৰাজ্যৰ স্বৰ্ণযুগ বুলিও কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ দ্য গোহাই কমল আলী কনষ্ট্ৰাক্টেড। গোহাই কমল আলী কোন ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ গোহাই কমল আলী নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। এই পথ নিৰ্মাণৰ দায়িত্ব নৰনাৰায়ণৰ ভাতৃ গোহাই কমলক দিয়া হৈছিল। সেইবাবেই এই পথ গোহাই কমল আলী নামেৰে জনাজাত হয়। ই অসমৰ অন্যতম প্ৰাচীন আৰু দীঘলীয়া ঐতিহাসিক পথ, যিয়ে সামৰিক, প্ৰশাসনিক আৰু বাণিজ্যিক যোগাযোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য coinage of which kingdom called? কোচ ৰাজ্যৰ মুদ্ৰাক কি বুলি কোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব নাৰায়ণী। অৰ্থাৎ কোচ ৰাজ্যৰ চৰকাৰী মুদ্ৰাক নাৰায়ণী বুলি কোৱা হৈছিল। এই নাম নৰনাৰায়ণৰ নাম অনুসৰি দিয়া হৈছিল। নাৰায়ণী মুদ্ৰা মূলতঃ ৰূপৰ মুদ্ৰাৰে নিৰ্মিত হৈছিল আৰু ৰাজ্যৰ ভিতৰত বাণিজ্যিক লেনদেনৰ মুখ্য মাধ্যম আছিল। এই মুদ্ৰাই কোচ ৰাজ্যৰ অৰ্থনৈতিক সমৃদ্ধি আৰু সুসংগঠিত মুদ্ৰা ব্যৱস্থাৰ পৰিচয় বহন কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈ যাওঁ। হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ কোচ কইন? কোচ মুদ্ৰাৰ সাধাৰণ আকৃতি কেনেকুৱা আছিল? ইয়াৰ আনচাৰটো হৈ যাব ৰাউণ্ড, অৰ্থাৎ গোৰণীয়া। কোচ ৰাজ্যৰ মুদ্ৰাসমূহ সাধাৰণতে গোৰণীয়া আকৃতিৰ আছিল। মধ্যযুগীয় ভাৰতৰ বহু ৰাজ্যৰ মুদ্ৰাৰ দৰে কোচ মুদ্ৰাসমূহো ধাতুৰ পাতত আঘাত কৰি প্ৰস্তুত কৰা হৈছিল। ঘূৰণীয়া আকৃতিৰ বাবে এই মুদ্ৰাসমূহ ব্যৱহাৰ আৰু সংৰক্ষণ সহজ হৈছিল। নাৰায়ণী মুদ্ৰাসমূহৰ ওপৰত সংস্কৃত ভাষাত লিখা লিপি আৰু বিভিন্ন ধৰ্মীয় চিহ্ন খোদিত কৰা দেখা যায়। এই মুদ্ৰাসমূহে কোচ ৰাজ্যৰ অৰ্থনৈতিক শক্তি আৰু উন্নত মুদ্ৰা ব্যৱস্থাৰ সাক্ষ্য বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which king introduced silver coins in ancient Assam? প্ৰাচীন অসমত ৰূপৰ মুদ্ৰা কোন ৰজাই প্ৰৱৰ্তন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ নৰনাৰায়ণ আছিল সেইজন কোচ ৰজা যিয়ে প্ৰাচীন অসমত আনুষ্ঠানিকভাৱে ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল। তেওঁৰ ৰাজত্বকালত ৰাজ্যৰ বাণিজ্য, ৰাজস্ব ব্যৱস্থা আৰু অৰ্থনীতি যথেষ্ট উন্নত হৈছিল। ৰূপৰ মুদ্ৰা প্ৰচলনৰ ফলত লেনদেন অধিক সহজ আৰু নিৰ্ভৰযোগ্য হৈ পৰিছিল। এই পদক্ষেপে কোচ ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইন্ট্ৰডিউচড দ্য চিলভাৰ কইন কল্ড নাৰায়ণী? নাৰায়ণী নামৰ মুদ্ৰা, ৰূপৰ মুদ্ৰাটো কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। এইটো অকণমান আগতে কৈ আহিছোঁ। নাৰায়ণী মুদ্ৰা নৰনাৰায়ণে প্ৰৱৰ্তন কৰিছিল। এই মুদ্ৰা কোচ ৰাজ্যৰ চৰকাৰী মুদ্ৰা আছিল আৰু ইয়াৰ নাম শাসক নৰনাৰায়ণৰ নাম অনুসৰি ৰখা হৈছিল। এই ৰূপৰ মুদ্ৰা সেই সময়ত অসম আৰু কাষৰীয়া বহু অঞ্চলত প্ৰচলিত আছিল। নাৰায়ণী মুদ্ৰাই কোচ ৰাজ্যৰ ৰাজনৈতিক ক্ষমতা, অৰ্থনৈতিক সমৃদ্ধি আৰু বাণিজ্যিক উন্নয়নৰ পৰিচয় বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে Which language was used in the inscriptions of Kuch kings? কোচ ৰজাসকলৰ শিলালিপিত কোন ভাষা ব্যৱহাৰ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব সংস্কৃত। অৰ্থাৎ কোচ ৰজাসকলৰ শিলালিপি, তাম্ৰলিপি আৰু বহু চৰকাৰী নথিপত্ৰত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত সংস্কৃত বিদ্যা, ধৰ্ম আৰু ৰাজকীয় কাৰ্যকলাপৰ ভাষা হিচাপে গণ্য কৰা হৈছিল। কোচ ৰজাসকলে নিজৰ ৰাজকীয় ঘোষণা, দানপত্ৰ আৰু স্মাৰক লিপিসমূহ সংস্কৃত ভাষাত লিখুৱাইছিল। ইয়াৰ পৰা সেই যুগত সংস্কৃত ভাষাৰ উচ্চ মৰ্যাদা স্পষ্টভাৱে বুজা যায়। নেক্সট কুৱেশ্যনটো হৈছে Which Kuch king introduced the round-shaped silver coin known as নাৰায়ণী? এইটো অকণমান আগতে আলোচনা কৰি আহিলোঁ। নাৰায়ণী নামৰ ঘূৰণীয়া ৰূপৰ মুদ্ৰা কোন কোচ ৰজাই প্ৰৱৰ্তন কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব আমাৰ নৰনাৰায়ণ। ইয়াৰ বিষয়ে আৰু বেছি নকওঁ। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। From where to where did গোহাই কমল আলী run? গোহাই কমল আলী কোন ঠাইৰ পৰা কোন ঠাইলৈ বিস্তৃত আছিল? ইয়াৰ আনচাৰটো হৈ যাব কোচবিহাৰ টু নাৰায়ণপুৰ। অৰ্থাৎ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ আছিল। গোহাই কমল আলী কোচবিহাৰৰ পৰা অসমৰ নাৰায়ণপুৰলৈ বিস্তৃত আছিল। এই পথটো নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ তত্ত্বাৱধানত আছিল গোহাই কমল। ই উত্তৰ পূব ভাৰতৰ অন্যতম প্ৰাচীন আৰু দীঘলীয়া ৰাজপথ। এই পথৰ জৰিয়তে সামৰিক অভিযান, প্ৰশাসনিক কাৰ্যকলাপ, বাণিজ্যিক যোগাযোগ সহজ হৈছিল। ইতিহাসত ইয়াক এক অসাধাৰণ অভিযান্ত্ৰিক কৃতিত্ব হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে Between which two places did the historic গোহাই কমল আলী extended? ঐতিহাসিক গোহাই কমল আলী কোন দুটা ঠাইৰ মাজত বিস্তৃত আছিল? ইয়াৰ আনচাৰটো এই মাত্ৰ কৈ আহিলোঁ, কোচবিহাৰ টু নাৰায়ণপুৰ। খালি চেণ্টেন্সটো ইয়াতে বেলেগ হৈছে, আনচাৰটো একেই থাকিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। In which year was শ্ৰীমন্ত শংকৰদেৱ born? শ্ৰীমন্ত শংকৰদেৱ কোন বছৰত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব 1449 AD, অৰ্থাৎ 1449 খ্ৰীষ্টাব্দত। এই বিষয়ে অকণমান চাই লওঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰধোৱা অঞ্চলত জন্মগ্ৰহণ কৰিছিল। তেওঁ অসমৰ ইতিহাসৰ অন্যতম
মহান ধৰ্মীয় সংস্কাৰক, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ জীৱন আৰু কৰ্মই অসমৰ সমাজ, সংস্কৃতি, সাহিত্য আৰু ধৰ্মীয় জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। নৱবৈষ্ণৱ আন্দোলনৰ প্ৰৱৰ্তক হিচাপে তেওঁ সমগ্ৰ অসমত এক নতুন ধৰ্মীয় আৰু সামাজিক জাগৰণৰ সূচনা কৰে। নেক্সট কুৱেশ্যনটো হৈছে Who gave shelter to Shankardev when he fled the Ahom kingdom? আহোম ৰাজ্য এৰি যোৱাৰ পিছত শংকৰদেৱক কোনে আশ্ৰয় দিছিল? ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ আহোম ৰাজ্যত বিভিন্ন বাধা আৰু বিৰোধিতাৰ সন্মুখীন হোৱাৰ পিছত শংকৰদেৱে কোচ ৰাজ্যলৈ গমন কৰিছিল। সেই সময়ত কোচ ৰজা নৰনাৰায়ণে তেওঁক আশ্ৰয় আৰু পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰে শংকৰদেৱৰ ধৰ্মীয় আন্দোলনক সমৰ্থন কৰিছিল। এই পৃষ্ঠপোষকতাৰ ফলত এক শৰণ নাম ধৰ্ম অধিক বিস্তাৰ লাভ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। During whose reign was এক-শৰণ নাম ধৰ্ম established? এক-শৰণ নাম ধৰ্ম কোন ৰজাৰ সময়ত সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈছিল? এই মাত্ৰ কৈ আহিলো, ইয়াৰ আনচাৰটো হৈ যাব নৰনাৰায়ণ। অৰ্থাৎ যদিও এক-শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক আছিল শংকৰদেৱ, তথাপিও নৰনাৰায়ণৰ ৰাজত্বকালত এই ধৰ্ম অধিক বিস্তাৰ লাভ কৰি সুদৃঢ় প্ৰতিষ্ঠিত হয়। কোচ ৰাজদৰবাৰৰ সমৰ্থন লাভ কৰাৰ ফলত শংকৰদেৱে নিজৰ ধৰ্মীয় আদৰ্শ অধিক বিস্তৃতভাৱে প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল। এই সময়তেই অসমৰ বিভিন্ন অঞ্চলত নামঘৰ, ভাওনা আৰু বৈষ্ণৱ সংস্কৃতিৰ বিকাশ ঘটে। নেক্সট কুৱেশ্যনটো হৈছে Who adopt দাস্যভাৱ? দাস্যভাৱ কোনে গ্ৰহণ কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ এক-শৰণ নাম ধৰ্মত দাস্যভাৱ গ্ৰহণ কৰিছিল। দাস্যভাৱৰ অৰ্থ হৈছে ভগৱানক নিজৰ প্ৰভু হিচাপে মানি নিজকে তেওঁৰ সেৱক বা দাস হিচাপে সমৰ্পণ কৰা। শংকৰদেৱে বিশ্বাস কৰিছিল যে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি একনিষ্ঠ ভক্তি আৰু সম্পূৰ্ণ আত্মসমৰ্পণৰ জৰিয়তে মোক্ষ লাভ কৰিব পাৰি। এই দাস্যভাৱ তেওঁৰ বৈষ্ণৱ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল আৰু ইয়াৰ জৰিয়তে তেওঁ মানুহৰ মাজত বিনয়, সমতা আৰু ভক্তিৰ আদৰ্শ প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Under whose guidance was the বৃন্দাবনী বস্ত্ৰ woven? বৃন্দাবনী বস্ত্ৰ কাৰ নিৰ্দেশত বোৱা হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব শংকৰদেৱ, অৰ্থাৎ শংকৰদেৱৰ নিৰ্দেশত। বৃন্দাবনী বস্ত্ৰ অসমৰ ইতিহাস, শিল্প আৰু সংস্কৃতিৰ এক অমূল্য সম্পদ। এই বস্ত্ৰখন শংকৰদেৱৰ পৰিকল্পনা আৰু তত্ত্বাৱধানত বোৱা হৈছিল। ইয়াত শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনা, বৃন্দাবনৰ লীলা আৰু বৈষ্ণৱ ধৰ্মৰ চিত্ৰ অতি সুন্দৰভাৱে অংকিত হৈছিল। কোচ সেনাপতি চিলাৰায়ৰ উদ্যোগত তন্নবায়কসকলে এই বস্ত্ৰখন প্ৰস্তুত কৰিছিল। আজিও বৃন্দাবনী বস্ত্ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ঐতিহাসিক বস্ত্ৰশিল্পৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চণ্ডীবৰ was the great grandfather of whom? চণ্ডীবৰ কাৰ প্ৰপিতামহ আছিল? ইয়াৰ আনচাৰটো হৈ যাব শংকৰদেৱ। চণ্ডীবৰ শংকৰদেৱৰ প্ৰপিতামহ আছিল। তেওঁ কামৰূপ অঞ্চলৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল আৰু বৰভূঞা বংশৰ সৈতে জড়িত আছিল। শংকৰদেৱৰ পৰিয়াল সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে যথেষ্ট প্ৰতিষ্ঠিত আছিল। চণ্ডীবৰৰ বংশতেই পৰৱৰ্তী সময়ত শংকৰদেৱৰ জন্ম হয়, যিয়ে অসমৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে What was the name of Shankardev's grandmother? শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব খেৰসুতি, অৰ্থাৎ খেৰসুতি আছিল শংকৰদেৱৰ আইতাক। শৈশৱতেই শংকৰদেৱৰ পিতৃ মাতৃ হেৰুৱাব লগা হৈছিল। সেই সময়ত খেৰসুতিয়েই তেওঁক লালন পালন কৰিছিল। শংকৰদেৱৰ ব্যক্তিত্ব গঠন, শিক্ষা আৰু নৈতিক মূল্যবোধৰ বিকাশত খেৰসুতিৰ বিশেষ অৱদান আছিল। অসমৰ ইতিহাসত খেৰসুতিক এক স্নেহময়ী আৰু আদৰ্শ অভিভাৱক হিচাপে স্মৰণ কৰা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which Muslim tailor became a disciple of Shankardev? কোন মুছলমান দৰ্জী শংকৰদেৱৰ শিষ্য আছিল? ইয়াৰ আনচাৰটো হৈ যাব চান্দ চাই, অৰ্থাৎ চান্দ চাই নামৰ এজন মুছলমান দৰ্জী শংকৰদেৱৰ শিষ্য আছিল। এই ঘটনাই শংকৰদেৱৰ ধৰ্মীয় উদাৰতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ আদৰ্শ স্পষ্টভাৱে প্ৰকাশ কৰে। তেওঁ জাতি, ধৰ্ম, বৰ্ণ বা সম্প্ৰদায়ৰ ভেদাভেদ নকৰি সকলো মানুহক এক-শৰণ নাম ধৰ্মৰ অন্তৰ্ভুক্ত কৰিছিল। চান্দ চাইৰ শিষ্যত্বই প্ৰমাণ কৰে যে শংকৰদেৱৰ আন্দোলন আছিল সম্পূৰ্ণ মানৱতাবাদী আৰু সমাজ সংস্কাৰমূলক। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। শংকৰদেৱ was a descendant of which king of Kannauj? শংকৰদেৱ কনৌজৰ কোন ৰজাৰ বংশধৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব চণ্ডীবৰ, অৰ্থাৎ ঐতিহাসিক বিৱৰণ অনুসৰি শংকৰদেৱ চণ্ডীবৰৰ বংশধৰ আছিল। চণ্ডীবৰক কনৌজৰ পৰা অসমলৈ অহা এজন সম্ভ্ৰান্ত ব্যক্তি বুলি উল্লেখ কৰা হয়। তেওঁৰ বংশই পিছত বৰভূঞা সমাজত গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। এই বংশতেই শংকৰদেৱৰ জন্ম হৈছিল। এই ঐতিহ্য শংকৰদেৱৰ পৰিয়ালৰ সামাজিক আৰু সাংস্কৃতিক মৰ্যাদাৰ পৰিচয় দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে Who was the Guru of Shankardev?
শংকৰদেৱৰ গুৰু কোন আছিল? ইয়াৰ আনচাৰটো হৈ যাব মহেন্দ্ৰ কন্দলী। অৰ্থাৎ মহেন্দ্ৰ কন্দলী আছিল শংকৰদেৱৰ শিক্ষাগুৰু। শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা লাভ কৰিছিল। তেওঁ সংস্কৃত ব্যাকৰণ, সাহিত্য, শাস্ত্ৰ আৰু বিভিন্ন বিষয়ত অসাধাৰণ পাৰদৰ্শিতা অৰ্জন কৰিছিল। মহেন্দ্ৰ কন্দলীৰ শিক্ষা আৰু দীক্ষাই শংকৰদেৱৰ জ্ঞান চৰ্চা আৰু পৰৱৰ্তী জীৱনৰ চিন্তাধাৰাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চেঞ্চুৰী ডিড শংকৰদেৱছ নৱ বৈষ্ণৱ মুভমেণ্ট টেক প্লেচ? শংকৰদেৱৰ নৱ বৈষ্ণৱ আন্দোলন কোন শতিকাত সংঘটিত হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব 16th century অৰ্থাৎ 16শ শতিকাত। শংকৰদেৱৰ নৱ বৈষ্ণৱ আন্দোলন মূলতঃ 16শ শতিকাৰ বিস্তাৰ লাভ কৰিছিল। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল সমাজত ভক্তি, সমতা, নৈতিকতা আৰু মানৱতাৰ আদৰ্শ প্ৰতিষ্ঠা কৰা। তেওঁ জাতিভেদ, অন্ধবিশ্বাস আৰু বিভিন্ন সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতিছিল। এই আন্দোলনে অসমৰ সমাজ, সাহিত্য, সংগীত, নাট্যকলা আৰু সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে When did Satras come into existence? সত্ৰসমূহ কেতিয়া গঢ় লৈ উঠিছিল? ইয়াৰ আনচাৰটো হৈ যাব আফটাৰ দ্য ডেথ অফ শংকৰদেৱ। শংকৰদেৱৰ মৃত্যুৰ পিছত। শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ ধৰ্মীয় আদৰ্শ আৰু শিক্ষা সংৰক্ষণ, প্ৰচাৰ আৰু বিস্তাৰৰ উদ্দেশ্যে বিভিন্ন সত্ৰ স্থাপন কৰা হয়। মাধৱদেৱ আৰু তেওঁৰ অনুগামীসকলে এই সত্ৰসমূহৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সত্ৰসমূহ কেৱল ধৰ্মীয় কেন্দ্ৰই নহয়, সাহিত্য, সংগীত, নৃত্য, চিত্ৰকলা আৰু সামাজিক শিক্ষাৰো কেন্দ্ৰ হিচাপে বিকশিত হৈছিল। আজিও অসমৰ বৈষ্ণৱ সংস্কৃতিৰ মূল ভিত্তি হিচাপে সত্ৰসমূহৰ বিশেষ স্থান আছে। আজি আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন হৈছে মহাপুৰুষে ক্ষেত্ৰ অৰিজিনেটেড ফ্ৰম হোম? মহাপুৰুষে সত্ৰ কাৰ পৰা উদ্ভৱ হৈছিল? ইয়াৰ আনচাৰটো হৈ যাব মাধৱদেৱ। অৰ্থাৎ মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰধান শিষ্য আৰু নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম মহান নেতা। শংকৰদেৱৰ মৃত্যুৰ পিছত এই আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰে। মহাপুৰুষে সত্ৰ পৰম্পৰা মাধৱদেৱৰ হাততেই সুসংগঠিতভাৱে বিকাশ লাভ কৰে। তেওঁ নামঘোষা আদি অমূল্য সাহিত্য ৰচনা কৰি বৈষ্ণৱ ধৰ্মৰ বিস্তাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেয়েহে মহাপুৰুষে সত্ৰৰ বিকাশ আৰু বিস্তাৰৰ ক্ষেত্ৰত মাধৱদেৱৰ অৱদান অতুলনীয়। ঠিক আছে, এইখিনিয়ে আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। নেক্সট পাৰ্টত আমি আৰু অধিক ডিটেইলছ লৈ আহিম। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ' শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।